ফ্ৰেণ্ডছ, এতিয়া ৰাতি 11:30 আৰু মই আছোঁ জয়নগৰ 6 মাইল মাজত। এতিয়া মই যাম 6 মাইল আৰু আপোনালোকে চাই থাকিব ৰাতিৰ গুৱাহাটী কেনেকুৱা লাগে। এয়া মই ওলাইছোঁ। বহুত স্পীডত ট্ৰাকবিলাক গৈ আছে, যিহেতু ৰাতি সময় আৰু ট্ৰাকবিলাক স্পীডত চলে। ট্ৰাক বুলি নহয়, যিকোনো গাড়ীয়ে অলপ স্পীডত যায়, তো সাৱধানে চলিব লাগে ৰাতিৰ সময়। সেয়ে মই ছাইড লৈ লৈছোঁ আৰু লাহে লাহে গৈ আছোঁ 6 মাইল। আৰু এয়া চাওক 6 মাইল অভাৰব্ৰিজ পাম আৰু এতিয়া আমাৰ NRL তেল ডিপুটো পাৰ হৈছোঁ। নিশা এতিয়া ঠাণ্ডা দিন, কিন্তু গৰম দিনত ঘূৰি ভাল লাগে। গৰমত বাইকত হাৱা খোৱা আমেজে বেলেগ। তথাপিও ঠাণ্ডাটো বেয়া নালাগে যদি জেকেট, জোতা, হেলমেট ভালকৈ থাকে, তো ঘূৰিব পাৰে। এয়া 6 মাইল আৰু এতিয়া মই ৰাইট টাৰ্ণ ল'ম VIP ৰোডৰ ফালে। একচুৱেলি এতিয়া 6 মাইল ট্ৰেফিক পইণ্টটো এইটো পাৰ হ'লোঁ। এতিয়া মই লেফ্ট টাৰ্ণ ল'ম VIP ৰোডত। আৰু এয়া হৈছে 6 মাইল ৰাতিৰ দৃশ্য। ইয়াতে সকলো দোকান পোহাৰ খোলা থাকে 6 মাইল ব্ৰিজৰ তলত। যদি কেতিয়াবা কোনোবাই কিবা ডিনাৰ নকৰে, দেৰি হয়, ইয়াতে হোল নাইট পাব আপোনালোকে। আৰু মই এতিয়া গৈ আছোঁ বৰবাৰীৰ ফালে। নিশা সময় কেনেকুৱা লাগে জনাব। ভিডিঅ'টো আপোনালোকৰ কাৰণে কৰিলোঁ। এয়া হৈছে ৰাতিৰ গুৱাহাটী। একচুৱেলি GS ৰোড নহয়, মেইন GS ৰোড। তো মই VIP ৰোডত একচুৱেলি বৰবাৰীৰ ফালে আহিলোঁ। তো অলপ ঘূৰিব মন গ'ল, ঘূৰিলোঁ আৰু ভিডিঅ'টো বনাই ৰাখিলোঁ আপোনালোকৰ কাৰণে। যদি ভাল লাগে জনাব, আকৌ বনাম এনেকুৱা ভিডিঅ'। কেতিয়াবা কেতিয়াবা ৰাতি ওলাই ভাল লাগে। বাকী সকলোকে শুভৰাত্ৰি জনালোঁ। আজিলে ইমানেই, বাকী আকৌ লগ পাম। বাই বাই।